নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ এটা নতুন ভিডিঅ' সৈতে তোমালোকৰ মাজলৈ আহিছোঁ। যিহেতু লাষ্ট ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ মেণ্ডেলৰ একসংকৰ অনুপাত অৰ্থাৎ মনোহাইব্ৰিড ৰেচিঅ'ৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি ডিহাইব্ৰিড ৰেচিঅ' অৰ্থাৎ দ্বিসংকৰ অনুপাতৰ ওপৰত আমি আলোচনা কৰিম। কিন্তু তোমালোকক সকলোকে কৈছোঁ যে দ্বিসংকৰ অনুপাতৰ ওপৰত আলোচনা কৰাৰ আগত তোমালোকে মোৰ প্ৰিভিয়াছ ভিডিঅ'টো এবাৰ চাই ল'বা, তেতিয়াহে অৰ্থাৎ মনোহাইব্ৰিড ভিডিঅ'টো এবাৰ চাই ল'বা, তেতিয়াহে ডিহাইব্ৰিড ভিডিঅ'টো ভালদৰে বুজিব পাৰিবা। ঠিক আছে। চ' ডিহাইব্ৰিড ক্ৰছ অৰ্থাৎ ডিহাইব্ৰিড ৰেচিঅ' নামৰ পৰা ওলাই আছে। ডি মানে দুটা কথা কৈছে, হয়নে? দ্বিসংকৰ অৰ্থাৎ দুটা কথা কৈছে। কি দুটা? যে ইয়াত দুই প্ৰকাৰ এলিলৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এলিল মানে মই কি কৈছোঁ যে জিনৰ এটা বিশেষ ফৰ্ম, এটা বিশেষ গঠন, যাৰ কাৰণে আমাৰ কেৰেক্টাৰবিলাক শ্ব' হয়। ঠিক আছে। চ' আগৰ যিটো আমাৰ এক্সপেৰিমেণ্ট আছে মনোহাইব্ৰিড ক্ৰছত, তাত ফ'কাছ কৰা হৈছিলে তাত অকল উচ্চতাৰ ওপৰত, এটা লক্ষণৰ ওপৰত। আৰু দুই প্ৰকাৰ উচ্চতা আছিলে। এক প্ৰকাৰৰ মটৰ মাহ গছ কি আছিলে? ওখ আছিলে, এবিধ চাপৰ, মানে অকল আমি উচ্চতাৰ ওপৰতে গুৰুত্ব দিছিলোঁ। এইবাৰ মটৰ মাহৰ গুটিৰ দুটা চৰিত্ৰৰ ওপৰত গুৰুত্ব দিম, দুটা কেৰেক্টাৰৰ ওপৰত গুৰুত্ব দিম। এটা হ'ল তাৰ কালাৰ, মটৰ মাহৰ গুটিটোৰ কালাৰ, আৰু আনটো হৈছে মটৰ মাহৰ গুটিটোৰ শ্বেপ। ইয়াত দুই প্ৰকাৰৰ কালাৰৰ কথা আমি আলোচনা কৰিম, এটা য়েল্ল', এটা হ'ল গ্ৰীণ, আৰু শ্বেপ হৈছে এটা ৰাউণ্ড আৰু এটা হৈছে ৰিংকল অৰ্থাৎ সুতুৰা সুতুৰ। ঠিক আছে। চ' সবিশেষ বুজাৰ আগত এটা কথা তোমালোকৰ মনলৈ আহিব পাৰে, হয়তো পৰীক্ষাটো আহিব পাৰে, যে মেণ্ডেলে এই এক্সপেৰিমেণ্টৰ কাৰণে অকল মটৰ মাহৰ গছেই কেলৈ লৈছিলে? বেলেগ গছতো ল'ব পাৰিলেহেঁতেন। সমস্যা কি হ'বনো? এতিয়া কথাটো হ'ল, যদি আমি বেলেগ কিবা গছ লওঁ, যেনিবা আমৰ গছকে ল'লোঁ বা কঁঠালৰ গছকে ল'লোঁ, তেতিয়া সেই গছজোপা পূৰঠ হওঁতে আমাক লাগি যাব ৩-৪ বছৰ, আৰু এক্সপেৰিমেণ্টটো কৰোঁতে ৰিজাল্ট পাওঁতে আমাক হয়তো এবছৰ লাগি যাব। তো আমি খুব এটা বেছি এক্সপেৰিমেণ্ট কৰিব নোৱাৰিম, কাৰণ সময় বহুত বেছি লাগে। টাইম ডিউৰেশ্যন, ৰিজাল্টটো পাওঁতে টাইম ডিউৰেশ্যনটো বহুত বেছি। কিন্তু মটৰ মাহৰ গছৰ এটা সুবিধা আছে কি? সুবিধা বিভিন্ন আছে, তাৰ ভিতৰতে মই বিশেষ কিছুমান পইণ্টৰ ওপৰত কৈছোঁ। এটাটো হ'ল মটৰ মাহৰ গছ গ্ৰ' কৰিবলৈ ভাল, ঠিক আছে, সহজে হয়। আৰু ২ নম্বৰ কথা, ইয়াৰ ভেৰিয়েশ্যন বেছি, ই বেলেগ বেলেগ প্ৰজাতিৰ আমি পাব পাৰোঁ। অৰ্থাৎ ক'ৰবাত দেখিবা মটৰ মাহৰ গছজোপা ফুলৰ কালাৰ বেলেগ বেলেগ, ক'ৰবাত দেখিবা তাৰ গুটিৰ শ্বেপ বেলেগ বেলেগ হ'ব পাৰে, আৰু ক'ৰবাত দেখিবা মটৰ মাহৰ গছজোপাৰ উচ্চতা, হাইটটো বেলেগ বেলেগ হ'ব পাৰে। তো ভেৰাইটিজ প্ৰকাৰ পোৱা যায়, সেইকাৰণে এক্সপেৰিমেণ্ট কৰিবলৈ ভাল। আৰু ২ নম্বৰ কথা আহি পৰিলে যে ইয়াৰ লাইফটো খুব কম, অৰ্থাৎ ছমাহৰ ভিতৰতে আমি ৰিজাল্টটো পাই যাব পাৰোঁ, কম সময়ৰ ভিতৰতে আমি ৰিজাল্টটো পাব পাৰোঁ। গতিকে কি হ'ল, মটৰ মাহৰ প্লেণ্ট গ্ৰ' কৰিবলৈ খুব ভাল, উৎপাদন কৰিবলৈ ভাল। আৰু ২ নম্বৰ কথা, ইয়াৰ বিভিন্ন প্ৰকাৰৰ পোৱা যায়, ভেৰাইটিজ পোৱা যায় মটৰ মাহৰ প্ৰজাতিৰ। আৰু ৩ নম্বৰ কথা আহিলে, ইয়াৰ লাইফটো খুব কম, সেইকাৰণে কম সময়ৰ ভিতৰতে আমি এক্সপেৰিমেণ্টৰ ৰিজাল্টটো পাব পাৰোঁ। সেইকাৰণে মেণ্ডেলে মটৰ মাহৰ গছকে বাছি লৈছিলে। ঠিক আছে। এতিয়া আমি ডিহাইব্ৰিড ক্ৰছলৈ যাওঁ আহা। ডিহাইব্ৰিড ক্ৰছ বা ডিহাইব্ৰিড ৰেচিঅ' বা দ্বিসংকৰ অনুপাতৰ কথা পঢ়িবলৈ যাওঁতে তোমালোকে মোৰ প্ৰিভিয়াছ ভিডিঅ'টো চাই ল'বা, যিটো একসংকৰ অনুপাত অৰ্থাৎ মনোহাইব্ৰিড ক্ৰছৰ ওপৰত, মনোহাইব্ৰিড ৰেচিঅ'ৰ ওপৰত মই যিখিনি ব্যাখ্যা কৰিছিলোঁ, যিখিনি এক্সপ্লেনেশ্যন কৰিছিলোঁ, সেইখিনি তোমালোকে এবাৰ চাই ল'বা। তাৰ পিছতহে ডিহাইব্ৰিড ক্ৰছলৈ আহিবা। ঠিক আছে। তো ইয়াত ডিহাইব্ৰিড ক্ৰছ কিয় কোৱা হৈছে? কাৰণ ইয়াত মেইনলি দুটা কেৰেক্টাৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। এটাটো হৈছে যে মটৰ মাহৰ গছৰ গুটিৰ কালাৰৰ ওপৰত আৰু গুটিটোৰ শ্বেপৰ ওপৰত। ইয়াত দুটা ধৰণৰ শ্বেপ হ'ব, এটা হ'ব ৰাউণ্ড শ্বেপ আৰু আনটো হৈছে সুতুৰা সুতুৰ অৰ্থাৎ ৰিংকল শ্বেপ, এটা ঘূৰণীয়া আৰু এটা সুতুৰা সুতুৰ। ঠিক আছে। আৰু কালাৰ 2 প্ৰকাৰ হ'ব, এটা য়েল্ল' হ'ব হালধীয়া ৰঙৰ, আৰু এটা হ'ব গ্ৰীণ অৰ্থাৎ সেউজীয়া। ঠিক আছে। তো ইয়াত আমাৰ কি হ'ব, 4যোৰ কেৰেক্টাৰ লোৱা হ'ব। ঠিক আছে। আগতে আমি উচ্চতাৰ ওপৰত ভিত্তি কৰি ওখ আৰু চাপৰ দুটা কেৰেক্টাৰ আছিলে, তাত আমি 2যোৰ পেয়াৰ লৈছিলোঁ। ইয়াত যিহেতু
আমি দুটা কথাত গুৰুত্ব দিম, তাৰ মটৰ মাহৰ গুটিটোৰ শ্বেপ আৰু তাৰ গুটিটোৰ কালাৰৰ ওপৰত। গতিকে ইয়াত 4যোৰ আমি এলিল ল'ম, অৰ্থাৎ 4যোৰ কেৰেক্টাৰ ল'ম। ঠিক আছে, কেনেকৈ ল'ম সবিশেষ বুজাইছোঁ। প্ৰথমে তোমালোকে মন কৰিবা কেপিটেল Y আৰু কেপিটেল R এটাৰ পিয়'ৰ মটৰ মাহৰ ব্ৰীডৰ এটা চেম্পল ল'লোঁ। আৰু পিয়'ৰ মানে কিহৰ ওপৰত বেছ কৰি মই পিয়'ৰ বুলি কৈছোঁ, যে ই য়েল্ল' কালাৰৰ হ'ব আৰু ৰাউণ্ড শ্বেপৰ হ'ব, ঘূৰণীয়া। ঠিক আছে, আৰু পিয়'ৰ ইয়াত কোনো সুতুৰা হোৱা বা গ্ৰীণ কালাৰ কেৰেক্টাৰৰ কোনো ক্ৰম'জম ইয়াত সোমাই থকা নাই, ৰিচেছিভ হিচাপেও সোমাই থকা নাই ইয়াত। ঠিক আছে, মানে অপ্ৰভাৱী হিচাপেও সোমাই থকা নাই। আনহাতে আমি পিয়'ৰ ৰিংকল শ্বেপৰ গ্ৰীণ কালাৰৰ এটা মটৰ মাহৰ গুটি ল'লোঁ। এইটো পিয়'ৰ ব্ৰীড, কালাৰ কি বুলি কৈছোঁ, গ্ৰীণ কালাৰ, আৰু ই ৰিংকল শ্বেপৰ হ'ব, অৰ্থাৎ সুতুৰা হ'ব। দুইটা পিয়'ৰ ব্ৰীড। চ' এই পিয়'ৰ ব্ৰীডটোৰ মাজত যদি আমি ক্ৰছ কৰোঁ, তেতিয়া আমি কি পাম, F1 জেনেৰেশ্যন যিটো হ'ব, সেই F1 জেনেৰেশ্যনত আমি য়েল্ল' কালাৰৰ মটৰ মাহৰ গুটি পাম আৰু সকলো ৰাউণ্ড শ্বেপেই হ'ব। তোমালোকে যদি ইয়াত কালাৰৰ ওপৰত বেছ কৰি ইয়াৰ কেৰেক্টাৰকেইটাৰ মাজত যদি ক্ৰছ কৰা, অৰ্থাৎ কেপিটেল Y আৰু স্মল y মাজত যদি ক্ৰছ কৰা, তেন্তে তোমালোকে 4টা চান্সেছ পাবা, কেপিটেল Y স্মল y, কেপিটেল Y স্মল y, কেপিটেল Y স্মল y আৰু কেপিটেল Y স্মল y। তাৰমানে গোটেইকেইটা ক্ষেত্ৰত ই কি হ'ব, য়েল্ল' কালাৰে হ'ব। আৰু শ্বেপৰ ক্ষেত্ৰত চোৱা, কেপিটেল R আৰু স্মল আৰৰ মাজত যদি আমি ক্ৰছ কৰোঁ, তাত কি পাম, কেপিটেল R স্মল r, কেপিটেল R স্মল r, কেপিটেল R স্মল r আৰু কেপিটেল R স্মল r, অৰ্থাৎ গোটেইকেইটা ক্ষেত্ৰতে আমি কি পাম, ৰাউণ্ড শ্বেপেই পাম। গতিকে F1 জেনেৰেশ্যনত আমি কি পাম, ৰাউণ্ড য়েল্ল' মটৰ মাহৰ গুটি পাম। ঠিক আছে, এতিয়া এই ৰাউণ্ড য়েল্ল' শ্বেপটোত কি কেৰেক্টাৰ সোমাই আছে, কেপিটেল Y স্মল y, কেপিটেল R স্মল r, হয়নে? চ' ইয়াৰ কি হ'ব, আমি কম্বিনেশ্যন যদি চাওঁ, কেপিটেল Y স্মল y, কেপিটেল R আৰু স্মল r, ইয়াত কি হ'ব, আমি এটা কেৰেক্টাৰ লৈ ল'ম তাৰ গুটিটোৰ কালাৰৰ ওপৰত, আৰু এটা কেৰেক্টাৰ লৈ ল'ম গুটিটোৰ শ্বেপৰ ওপৰত। ঠিক আছে, তো এক প্ৰকাৰৰ Y লৈ ল'ম আৰু এক প্ৰকাৰৰ R লৈ ল'ম। চ' যদি Y আৰু R ৰ কম্বিনেশ্যন যদি বনাওঁ, আমাৰ ইয়াত কি হ'ব, 4 প্ৰকাৰৰ কম্বিনেশ্যন পাম। ভালকৈ মন কৰিবা, কেপিটেল Y, কেপিটেল R, স্মল y, কেপিটেল R, কেপিটেল Y, স্মল r, স্মল y, স্মল r, হয়নে? তো 4টা আমি কম্বিনেশ্যন পাইছোঁ ইয়াত, হয়নে? আৰু এই কম্বিনেশ্যনটো তোমালোকে যেনেকৈ আমি প্ৰথমে এখন টেবুল বনাই ল'ম, 4x4 এখন টেবুল, আৰু এই গোটেই কম্বিনেশ্যনটোৰ এটা ডাইৰেকশ্যনত এই কম্বিনেশ্যনকেইটা লিখি যাবা, আৰু ছেইম কম্বিনেশ্যনটো ইয়াত থিয় আকৌ লিখি পেলাবা। তো দুটা ডাইৰেকশ্যনত কম্বিনেশ্যনবিলাক, ছেইম কম্বিনেশ্যনবিলাক লিখি পেলাবা। লিখাৰ পিছত আমি কি কৰিম, এই কেপিটেল Y, কেপিটেল R আৰু কেপিটেল Y, কেপিটেল R মাজত ক্ৰছ কৰিম, আকৌ ইয়াক ইয়াৰ সৈতে ক্ৰছ কৰিম, আকৌ ইয়াক ইয়াৰ সৈতে ক্ৰছ কৰিম, আকৌ ইয়াক ইয়াৰ সৈতে ক্ৰছ কৰিম। চিমিলাৰলি ইয়াক আকৌ ইয়াৰ লগত কৰিম, ইয়াক ইয়াৰ লগত কৰিম, ইয়াক ইয়াৰ লগত, ইয়াক ইয়াৰ লগত, তেনেকৈ কৰি গৈ থাকিম। মন কৰিবা এতিয়া, কেপিটেল Y, কেপিটেল R আৰু কেপিটেল Y, কেপিটেল R, ইয়াৰ মাজত যদি ক্ৰছ কৰোঁ, আমি কি পাম, কেপিটেল Y, কেপিটেল Y, কেপিটেল R, কেপিটেল R। ঠিক আছে, অৰ্থাৎ আমি কি পাম, য়েল্ল' কালাৰৰ ৰাউণ্ড শ্বেপৰ এটা মটৰ মাহৰ গুটি পাম। ঠিক আছে, আকৌ চাবা, কেপিটেল Y, কেপিটেল R, স্মল y, কেপিটেল R, ইহঁত দুটাৰ মাজত যদি ক্ৰছ কৰোঁ, আমি কি পাম, কম্বিনেশ্যন কেপিটেল Y, স্মল y, কেপিটেল R, কেপিটেল R, হয়নে? তো ইয়াতো আমি যদি চাওঁ, ইয়াত কি হ'ব, ডমিনেণ্ট কেৰেক্টাৰ কি হ'ব, কালাৰৰ ক্ষেত্ৰত য়েল্ল'ৱে হ'ব, আৰু শ্বেপৰ ক্ষেত্ৰত ডমিনেণ্ট কেৰেক্টাৰ কি হ'ব, ৰাউণ্ডেই হ'ব। ঠিক আছে, আকৌ কেপিটেল Y, কেপিটেল R, কেপিটেল Y, স্মল r, ইহঁতৰ মাজত যদি ক্ৰছ কৰোঁ, ফাইনেলি কি পাম, কেপিটেল Y, কেপিটেল Y, কেপিটেল R, স্মল r, অৰ্থাৎ ইয়াত
কি হ'ব ডমিনেণ্ট কেৰেক্টাৰ কি হ'ব য়েলো কালাৰ হ'ব আৰু শেপৰ ক্ষেত্ৰত ডমিনেণ্ট কালাৰ আকৌ ৰাউণ্ডে হ'ব ঠিক আছে অৰ্থাৎ য়েলো ৰাউণ্ড শেপ পাম আকৌ একেধৰণে কেপিটেল Y কেপিটেল R স্মল y স্মল r ইহঁতৰ মাজত যদি আমি ক্ৰছ কৰোঁ কি পাম কেপিটেল Y স্মল y কেপিটেল R স্মল r অৰ্থাৎ ইউ য়েলো ৰাউণ্ড শেপৰে মটৰ মাহৰ গুটি হ'ব আকৌ চাওঁ আমি স্মল y কেপিটেল R কেপিটেল Y কেপিটেল R ইয়াৰ মাজত যদি ক্ৰছ কৰোঁ কি পাম কেপিটেল Y স্মল y কেপিটেল R অৰ্থাৎ ই কি হ'ব য়েলো কালাৰ ৰাউণ্ড শেপৰ মটৰ মাহৰ গুটি হ'ব আকৌ চাবা স্মল y কেপিটেল R আৰু স্মল y কেপিটেল R যদি আমি কম্বিনেশ্যন মিলাও মানে ক্ৰছ যদি কৰোঁ তেতিয়া কি পাম স্মল y কেপিটেল R তে কি পাম আমি ইয়াত কি হ'ব এবাৰ ডমিনেণ্ট কেৰেক্টাৰ অৰ্থাৎ প্ৰভাৱী চৰিত্ৰ কি হ'ব কালাৰৰ ক্ষেত্ৰত ই গ্ৰীণ কালাৰ হৈ যাব আৰু শেপটো কি হ'ব ৰাউণ্ডে হ'ব কিন্তু তাৰমানে গ্ৰীণ ৰাউণ্ড ঠিক আছে আকৌ এবাৰ চাওঁ স্মল y কেপিটেল R আৰু কেপিটেল Y স্মল r ইহঁতৰ মাজত ক্ৰছ কৰিলে কি পাম কেপিটেল Y স্মল y কেপিটেল R স্মল r তেতিয়া কি পাম আমি য়েলো ৰাউণ্ডে পাম আকৌ এবাৰ চাওঁ স্মল y কেপিটেল R আৰু স্মল y স্মল r যদি ক্ৰছ কৰোঁ তেতিয়া কি পাম স্মল y কেপিটেল R স্মল r অৰ্থাৎ আমি ইয়াত কি পাম গ্ৰীণ ৰাউণ্ড পাম ঠিক আছে আকৌ ইয়াত কি কৰোঁ কেপিটেল Y স্মল r কেপিটেল Y কেপিটেল R কি পাম কেপিটেল Y কেপিটেল R স্মল r তে কি পাম য়েলো ৰাউণ্ড পাম তো কেপিটেল Y স্মল y কেপিটেল R ক্ৰছ কৰিলে কি পাম আমি য়েলো ৰাউণ্ড পাম আকৌ চাওঁ কেপিটেল Y স্মল r কেপিটেল Y স্মল r ইয়াত যদি কৰোঁ আমি কি পাম কেপিটেল Y স্মল r ইয়াত এই ক্ষেত্ৰত চাওঁ ডমিনেণ্ট কেৰেক্টাৰ কি হ'ব প্ৰভাৱী লক্ষণ কি হ'ব তাৰ কালাৰৰ ক্ষেত্ৰত ই য়েলো কালাৰ হ'ব কিন্তু শেপটো কি হ'ব হুতুৰা হ'ব অৰ্থাৎ ৰিংকল শেপ হ'ব হয়নে আকৌ চাওঁ কেপিটেল Y স্মল y কেপিটেল R যদি ক্ৰছ কৰোঁ কি পাম কেপিটেল Y স্মল r অৰ্থাৎ ই কি হ'ব ৰিংকল য়েলো হ'ব ঠিক আছে এবাৰ চাওঁ স্মল y স্মল r আৰু কেপিটেল Y কেপিটেল R তে কি হ'ব কি পাম আমি কেপিটেল Y কেপিটেল R স্মল r ইয়াত কি হ'ব কালাৰৰ ক্ষেত্ৰত ডমিনেণ্ট কেৰেক্টাৰ হ'ব য়েলো আৰু শেপৰ ক্ষেত্ৰত ডমিনেণ্ট কেৰেক্টাৰ অৰ্থাৎ প্ৰভাৱী চৰিত্ৰ কি হ'ব ৰাউণ্ড শেপ হ'ব অৰ্থাৎ আমি কি পাম য়েলো ৰাউণ্ড পাম আকৌ এবাৰ চাওঁ স্মল y স্মল r আৰু স্মল y কেপিটেল R যদি ক্ৰছ কৰোঁ কি পাম স্মল y কেপিটেল R স্মল r অৰ্থাৎ এই ক্ষেত্ৰতো আমি কি পাম ৰাউণ্ড শেপ পাম আৰু কালাৰটো গ্ৰীণ হ'ব ঠিক আছে আকৌ চাওঁ স্মল y স্মল r আৰু কেপিটেল Y স্মল r তো ইয়াত কি পাম আমি কেপিটেল Y স্মল r স্মল r অৰ্থাৎ কেপিটেলটো এনেও আগত লিখে তোমালোকেতো গম পোৱাই তো ইয়াত কি হ'ব কালাৰৰ ক্ষেত্ৰত ই য়েলো কালাৰ হ'ব আৰু শেপটো ৰিংকল শেপ হ'ব আকৌ ইয়াত চাওঁ স্মল y স্মল r স্মল r কি পাম কম্বিনেশ্যন স্মল y স্মল r তো গতিকে ইয়াৰ শেপটো কি হ'ব ৰিংকল গ্ৰীণ এতিয়া তোমালোকে হিচাপ কৰা আমি মেণ্ডেলৰ ডিহাইব্ৰিড ৰেচিঅ' দ্বিসংকৰ অনুপাতটো কি পাওঁ 9:3:3:1 কেনেকৈ পাওঁ তোমালোকে যদি মন কৰা আমি য়েলো ৰাউণ্ড কেইটা পাওঁ হিচাপ কৰাচোন 1 2 3 4 5 6 7 8 9 চ' 9টা য়েলো ৰাউণ্ড পাম হয়নে এতিয়া চাবা 3টা গ্ৰীণ ৰাউণ্ড পাবা কেনেকৈ পাবা 1 2 3 তাৰমানে গ্ৰীণ ৰাউণ্ড কেইটা পালোঁ 3টা পালোঁ এবাৰ চাবা ৰিংকল য়েলো কেইটা পাম 3টা পাম কেনেকৈ পাম 1টা 2টা 3টা ৰিংকল য়েলো আমি 3টা পালোঁ আৰু ৰিংকল গ্ৰীণ এটা পাম এইটো ৰিংকল গ্ৰীণ হয়নে চ' এটা পাম তো ইয়াৰ পৰা আহি গ'ল ৰেচিঅ'টো 9:3:3:1 তোমালোকে বুকছত তোমালোকৰ টেক্সট বুকত যিটো ছবি দিছে যিটো ডায়েগ্ৰাম দিছে তাৰ পৰা হয়তো বুজিবলৈ অকণ অসুবিধা
পাব পাৰা তোমালোকে। গতিকে তোমালোকে এই ছবিটো চাই ল'বা আৰু মোৰ যিখিনি এক্সপ্লেনেশ্যন, যিখিনি ব্যাখ্যা, সেইখিনি তোমালোকে অলপ শুনিবা। কিন্তু এই ভিডিঅ'টো চোৱাৰ আগত তোমালোকে মোক প্ৰিভিয়াছ ভিডিঅ'টো একসংকৰ অনুপাত অৰ্থাৎ মনোহাইব্ৰিড ৰেচিঅ'ৰ ওপৰত যিটো মই ভিডিঅ' দিছিলোঁ সেইটো এবাৰ ভালকৈ চাই ল'বা, তাৰপিছতহে এইটো চাবা, তেতিয়া ভালদৰে বুজি পাবা। ঠিক আছে, এতিয়া এই ছবিটো তোমালোকে পৰীক্ষাত আঁকিব পাৰিবা আৰু লিখাখিনি তোমালোকে যিখিনি বুজিছা সেই বুজাৰ পৰাই তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। মই ভাবোঁ মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, তাতে তোমালোকে অলপ ভাল ভাল শব্দ উলিয়াই ভৰাই দিবা। ফাৰ্ষ্ট পেৰেণ্টেল জেনেৰেশ্যন, F1 জেনেৰেশ্যন, এনেকুৱা কিছুমান শব্দবিলাক ভৰাই দিবা, তেতিয়া অলপ লেংগুৱেজটো ভাল হ'ব। যেনেকৈ অসমীয়াত যদি কওঁ মই পৈতৃক পুৰুষ, তাৰপিছত F1 জেনেৰেশ্যন, এনেকুৱাবিলাক কিছুমান শব্দ তোমালোকে ভৰাই দিবা, তেতিয়া লিখনিটো ভাল হ'ব। ঠিক আছে, চ' আশা কৰোঁ তোমালোকে বুজি পাইছা। আৰু যদি তোমালোকে কিবা অসুবিধা অনুভৱ কৰিছা তেন্তে স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰত মোক হোৱাটছআপ কৰিব পাৰিবা, নাইবা মোক মেইলো কৰিব পাৰিবা। ঠিক আছে, ইয়াৰ পিছত কিছু মুহূৰ্তৰ পিছতেই কিছুদিনৰ পিছতে মই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ তোমালোকৰ মাজলৈ আহিম। বহুত বহুত ধন্যবাদ।